কবিতাৰ শিৰোনাম তোমাৰ মোবাইল ফোনটোলৈ ঘনে ঘনে চকু যায়নে? সৌ সিদিনাৰ কথা, যেতিয়া ভৰ বাৰিষাত উটি বাঢ়ি তোমাৰ পদূলিত পিছল খাই পৰিছিলোঁ। কিজানি মই বলিয়া হৈ পৰিছিলোঁ। ধেইত লাজ লাগে। কিজানি মই বুঢ়া হ'লোঁ। খন্তেক সময়ৰ ভিতৰতে মই ৰূপ ল'লোঁ নতুন যুগৰ এজন নীলাজ পাহোৱাল ডেকা। সঁচাকৈ ক'বলৈ লাজ লগা। পৃথিৱীখন ৰঙীন লাগিছে। জানো কোন চিত্ৰ শিল্পকাৰে ইমান ধুনীয়া মনমোহা চিত্ৰ অংকন কৰিল? তেতিয়াৰ পৰা মোৰ চকু বৰ ঘনে ঘনে মোবাইল ফোনটোলৈ যায়। তেতিয়াৰ পৰা হোৱাটছএপৰ বাৰ্তাবোৰৰ, ফেচবুক আৰু মেছেঞ্জাৰত অহা বাৰ্তাবোৰৰ টিং টং কিৰিং কিৰিং শব্দবোৰে বৰকৈ বলিয়া কৰে। জানোচা তুমি এটা কল নাইবা মিছ কল দিবা। জানোচা মোৰ এটা কলৰ বাবে বাৰে বাৰে তোমাৰ চকু মোবাইল ফোনটোলৈ গৈছে। জানোচা ফোন নকৰিলে অভিমান কৰিবানে মাত্ৰ মোৰ অনুভূতি, যি অনুভূতি তোমাৰ নহয়। ঐ বেবী, বৰ দুখ লাগে জানা, তুমি অলপ সলনি হ'লা। ঐ ডিয়াৰ, মই কৰা ফোনটো দেখি তোমাৰ হয়তো ভয় লাগে। জানো মনৰ চঞ্চলতা জানো প্ৰেম, তোমাক অভিমান কৰি কি হ'ব? হয়, ময়ো চাগে তোমাৰ দৰেই। তথাপিও মনে কয় তোমাৰ মায়ে চাগে আমাৰ অপ্ৰকাশিত শব্দৰ সোৱাদ বুজিছে, নাইবা আৰু বহুতো হ'ব পাৰে। কিন্তু চঞ্চল মনটোক কোনে বুজাব তোমাৰ বাদে? যদি এবাৰ মন খুলি তোমাৰ অসুখৰ কথা কোৱা হ'লে ময়ো ধুমুহাৰ দৰে অচিনাকি দেশলৈ গুচি গ'লোঁ হয়। বহু দূৰ, য'ত টিং টং কিৰিং কিৰিং শব্দবোৰে আমনি নকৰিব, য'ত তোমাৰ ফোন নম্বৰটো ডায়েলিং কৰিবৰ সুবিধা নাথাকিব আৰু প্ৰশ্ন নাথাকিব। তোমাৰ মোবাইল ফোনটোলৈ ঘনে ঘনে চকু যায়নে?